দেখিলে ভিডিঅ'টো এয়া হ'ল জুবিন দা, আমাৰ জুবিন দা, আমাৰ সন্মান মান প্ৰাণ সকলোখিনি হয় এওঁ। চ' বেচিকেলি কিছুমান কথাৰ ওপৰত মই আজি ভিডিঅ'টো বনাব লৈছোঁ। মই এনেদৰে ফেচ হ'লে মই ভিডিঅ' বনাব মোৰ ইমান হেৰি নাই, মোৰ অভ্যাসো নাই, মই তেনেদৰে বেছিভাগ বনাব নাই, আপোনালোকে বহুতে জানে। চ' বাট কিছুমান কথা তাৰমানে আপোনাৰ এনেদৰে নক'লে নহয়। আপুনি লিখিলে বা সুধিলে কিছুমান কথা তেনেদৰে বুজি পোৱা নাযায়। কিছুমান কথা আপুনি যেতিয়া মুখত ক'ব ন, তেতিয়া গম পায় মানুহবিলাকে বোলে কি হয় কি নহয়। চ' দেখিলে আপুনি ভিডিঅ'টো, আপোনাক মই আৰু এটা ভিডিঅ' দেখাইছোঁ। কালি মই কৰিছিলোঁ কমাৰ্চৰ কাষত, সেইখিনিত চাওক ভিডিঅ'টো। দেখিলে সকলো বুঢ়াৰ পৰা ডেকালৈকে সকলো ওলাই আহিছে। সকলোৱে জানে, সৰু বাচ্ছা এটাও জানে যে জুবিন দা আৰু নাই। কিন্তু কিছুমান মানুহৰ কাৰণে নিজৰ বিজনেছটো আগত। ময়ো ৰেপিড' মাৰোঁ, ময়ো জমেট' মাৰোঁ, কিন্তু মই আজি একো কৰা নাই। মই একদম আজি কালি একদম মই একোৱে কৰা নাই। মই ৰুমত বহি আছোঁ। হয়, মোৰ বিজনেছ দুদিন মোৰ নহ'লে নাই। জুবিন দাৰ কাৰণে মই দুদিন কি এসপ্তাহ এমাহ নকৰাকৈও থাকিম। কিন্তু মেইন কথা হ'ল দুটামান মানুহ নিজৰ বিজনেছটো আগত, মাইণ্ডছেটটো এনেকুৱা যে অসমৰ মেইন বস্তুটো যদি নোহোৱা হৈ যায়, তথাপিও সিহঁতে বিজনেছ কৰিয়ে থাকিব। আপোনালোকক মই ভিডিঅ' এটা দেখাই আছোঁ, সেইটো চাওক। জুবিন গাৰ্গ ঢুকোৱাৰ কাৰণে আপোনাক বন্ধু That is not my thing to do. Why will I close my shop? And who the hell are you to tell me? Who gave you the right? Who gave you the right? Who are you? Who are you? I'm Sanjeev Kolta. So what? অসমীয়াত ক তোমাৰ কি আছে? তোমাৰ কি ৰাইট আছে মোৰ দোকানত যে তুমি বন্ধ কৰিবলৈ ক'ব আহিছা? Who is this person? Who is this person? We don't know you. We don't know you, nor any one of you. So please. তই একো কোৱা নাই। মই বোলো জুবিন গাৰ্গ আমাৰতো ঢুকাই গৈছে। এখেতে মোক কৈছে দোকান বন্ধ কৰা কৰিব নাজানো। মই নাজানো, মই চিৰিয়াছলি নাজানো। মই শিৱসাগৰ পৰা কিন্তু জুবিন গাৰ্গ চিনি নাপায় নে? এখেতে বাহিৰত ওলাই কৈছে তই সোনকালে আৰু ৰ'ব। এখেতে বাহিৰত ওলাই কৈছে তই সোনকালে, নহ'লে মই মাৰপিট কৰিম। মই কেতিয়া মাৰপিট কৰিম? প্ৰমাণ ক'ত আছে? ইয়াত চিচি কেমেৰা আছে। মই মাৰপিট কৰিম কোৱা নাই। মই মাৰপিট কৰিম কোৱা নাই। জুবিন গাৰ্গ জুবিন গাৰ্গ ঢুকোৱাৰ কাৰণে আপোনাক বন্ধু That is not my thing to do. Why will I close my shop? And who the hell are you to tell me? Who gave you the right? Who gave you the right? Who are you? Who are you? I'm Sanjeev Kolta. So what? অসমীয়াত ক তোমাৰ কি আছে? তোমাৰ কি ৰাইট আছে মোৰ দোকানত যে তুমি বন্ধ কৰিবলৈ ক'ব আহিছা? Who is this person? Who is this person? We don't know you. We don't know you, nor any one of you. So please. তই একো কোৱা নাই। মই বোলো জুবিন গাৰ্গ আমাৰতো ঢুকাই গৈছে।
person, ইয়াত আহিলে ৰ'ব এখেতে আহি মোক কৈছে এখেতে আহি মোক কৈছে দোকান বন্ধ কৰা তই বন্ধ কৰিছ মই বোলো মই নাজানো মই চিৰিয়াছলি নাজানো মই শিৱসাগৰৰ পৰা কিন্তু জুবিন গাৰ্গ চিনি নাপায় নে এখেতে বাহিৰত ওলাই কৈছে তই সোনকালে ৰ'ব এখেতে বাহিৰত ওলাই কৈছে তই সোনকালে নহ'লে মই মাৰপিট কৰিম মই কেতিয়া মাৰপিট কৰিম প্ৰমাণ ক'ত আছে ইয়াত চিচি কেমেৰা আছে মই মাৰপিট কৰিম কোৱা নাই মাৰপিট কৰিম মই মাৰপিট কৰিম কোৱা নাই জুবিন গাৰ্গ দেখিলে এই মক্কেলটোক চাওক এই মক্কেলটো এতিয়া পিটিলে ইয়াৰ হৈ গ'ল ভাল পিটন এটা দিলে কিন্তু চব দোকান এখন এখনকৈ বন্ধ কৰি আছে তোৰ দোকানখন খুলি ৰখাৰ কি দৰকাৰ আছিল তই কি মিনিষ্টাৰ নেকি তই মিনিষ্টাৰ হ'লেও খুলিব নোৱাৰ আজি মিনিষ্টাৰে তোৰ সভা বাতিল কৰি দিছে আৰু তই কোন দোকান খুলি ৰখা মিনিষ্টাৰে নিজৰ নিজৰ মিটিং সভা সকলো বাতিল কৰি জুবিনদাৰ ঘৰত গৈছে হিমন্ত বিশ্ব শৰ্মাই জুবিনদাৰ ঘৰত গৈছে সকলো সভা বাতিল কৰি ভাই তই কোন হয় তই প্ৰেছিডেণ্ট তই কি হয় তই যিটো ইংলিছ তই মাৰিছ ন তোৰ ইংলিছৰ সামৰণি মাৰি দিম এনেকুৱা ইংলিছ মাৰি তোৰ লেভেলটো নেদেখাবি যে পঢ়া শুনা আমিও হয় সকলো হয় অসমত বেছিভাগ সকলো ল'ৰাই পঢ়া শুনাই হয় বেছিভাগ বুলি মই কোৱা নাই সকলো ল'ৰা কৈছোঁ সকলো ল'ৰা ছোৱালী সকলো যিমানখিনি আছে ষ্টুডেণ্ট অসমৰ চব পঢ়া শুনা হয় চ' এইবিলাক জ্ঞান আমাক নিদিয়াই ভাল হ'ব ইংলিছ মাৰি মাৰি চ' ইয়াৰ ব্যৱস্থা হৈ গ'ল ইয়াক পুলিচে লৈ গ'ল ইয়াক পিটন চিটনো দিলে ভালদৰে চ' এতিয়া আহোঁ মেইন কথালৈ নৰ্থ ইষ্ট ফেষ্টিভেল নামতে আছে নৰ্থ ইষ্ট তো ইয়াত ছিংগাপুৰ ফেষ্টিভেল কৰাৰ দৰকাৰ কি আছিল ছিংগাপুৰ ফেষ্টিভেল আমাৰ নামতে যদি নৰ্থ ইষ্ট ফেষ্টিভেল আছে আমি ছিংগাপুৰত গৈ কৰাৰ দৰকাৰ কি আছিল ছিংগাপুৰত কোন যাব ইয়াৰ পৰা তাতে কোনে শুনিব ছিংগাপুৰত বেছিভাগতো তাতে অসমীয়া মানুহ নাই নহয় অসমতহে আমাৰ অসমীয়া মানুহখিনি আছে বেছিভাগ তাতে আছে যদিও দুই এজন আছে বেলেগ বেলেগ থকা সিহঁতেও নিজৰ টাইম অনুসৰি যাব নাযাব ছিংগাপুৰত কৰা এইটো দৰকাৰ কি আছিল মেনেজমেণ্ট তাৰ ছিকিউৰিটি তেওঁৰ গাৰ্ড গৈছা এখন এটা মেডিকেল টিম লগত ৰখাটো এটা জৰুৰী আছিল নে নাই নে কি তেওঁক আমি শ্যামকানু মহন্ত ভাবিছে নৰ্মেল মানুহে হয় বুলি অসমৰ কাৰণে তেওঁ নৰ্মেল মানুহ নহয় গোটেই ভাৰতৰ কাৰণেও তেওঁ নৰ্মেল মানুহ নহয় তো গোটেই ভাৰতৰ সম্পদ হয় এটা চ' এটা মেডিকেল টিম একদম ইমাৰ্জেঞ্চিত ৰাখি থোৱাৰ কাৰণে এটা ইম্পৰ্টেণ্ট কথা আছিল কাৰণ আমি সকলোৱে জানো তেওঁৰ গা বেয়া হৈ আছে তেওঁ এমাহ আগত নে কেইদিনমান আগত তেওঁ গান গাই তেওঁ এটা গান গাই তেওঁ এমাহমান ৰেষ্টে ল'ব লগা হয় তেওঁৰ একদম শৰীৰৰ অৱনতি একদম বহুত বেয়াকৈ ঘটিছিল চ' তেওঁ ভালদৰে মেডিচিন খাই তেওঁ অলপ ৰেষ্ট ল'ব লগা হয় মেডিকেলত যাবলগীয়া হয় তেনে অৱস্থাত তেওঁক ছিংগাপুৰ নিশ্চয় স্কুবা ডাইভিং তেওঁক তাতে নিয়াৰ প্ৰয়োজন কি আছিলে এইটো এটা বহুত ডাঙৰ ৰহস্য কাৰণ শ্যামকানু মহন্তই নজনা নহয় যে তেওঁৰ গা বেয়া আছিল তেওঁ নিশ্চয়কৈ জানে তেওঁৰ লগত আছে মেনেজমেণ্ট হয় তেওঁ নিশ্চয়কৈ জানে তেওঁৰ গা বেয়া আছিল আৰু আপোনালোকক মই এটা কথা কওঁ আমি নদীত চুইমিং কৰা আৰু সাগৰত চুইমিং কৰা বহুত ডিফাৰেঞ্চ আছে নদীত আপোনাৰ প্ৰেছাৰ কম থাকে আপোনাৰ দটো কম থাকে কিন্তু সাগৰত আপোনাৰ বহুত গভীৰ হয় তাতে আপুনি যিমান তলত যাব সিমান প্ৰেছাৰটো বাঢ়ি যাব হাৰ্টত প্ৰেছাৰ পৰে মানুহৰ ব্ৰেইনত প্ৰেছাৰ পৰে স্কুবা ডাইভিং কৰাসকলে জানে এইবিলাক কথা সিহঁতে সেইকাৰণে স্পেচিয়েলকৈ ট্ৰেইনিং লয় প্ৰেক্টিচ কৰে চ' সেইখিনি কথা মনত ৰাখিব লাগিব কাৰণ স্কুবা ডাইভিং বহুত ডেঞ্জাৰাছ হয় তেনেকুৱা নহয় যে আমি নদীত গৈ জাপ মাৰি দিলোঁ চুইমিং কৰিলোঁ তেনেকুৱা নহয় স্কুবা ডাইভিং ইজ এ ভেৰি ডেঞ্জাৰাছ থিং আপুনি যিমান তলত যাব সিমান ঠাণ্ডা সিমান চাপ পাব সিমান প্ৰেছাৰ পৰিব গাত আপোনাৰ টাইটানিকক বিচাৰিব যোৱাৰ এখন ব'টে আপোনাৰ ধ্বংস হৈ গ'ল আৰু আপুনি মানুহৰ কথা ভাবিছে মানুহ এজন যিমান তলত যাব সাগৰে সিমানেই প্ৰেছাৰ পৰিব ওপৰৰ পানীৰ পৰা আৰু তাতে যদি মানুহটো ফিজিকেলি ফিট নহয় তাতে তেওঁ গৈতো একদম বহুত বেয়া অৱস্থা হ'ব কাৰণ তেওঁ ফিজিকেলি ফিট নহয় মানুহটো ফিজিকেলি কিবা কিবি প্ৰব্লেম চলি আছে চ' তেনে অৱস্থাত যদি আপুনি স্কুবা ডাইভিঙত নমাই দিয়ে গভীৰলৈ অভিয়াছলি প্ৰেছাৰ পৰিব হাৰ্টত প্ৰেছাৰ পৰিব তেওঁৰ ব্ৰেইনত প্ৰেছাৰ পৰিব কাম নকৰা হ'ব ব্ৰেইনটো
এইবিলাক কিছুমান কথা আমি জানিও যে নজনা ভাও জৰি আছে তেনেকুৱা লাগিছে শ্যামকানু মহন্তই। এটা কথাই কওঁ তোক মই, তই অসমত ভৰি দিবি, তোক যদি পিটি ৰাস্তাৰ মাজত পিটি যদি বখলাই দিব নোৱাৰে, নাম চেঞ্জ কৰি দিবি। তই এবাৰ অসমত ভৰি দিছা। এইটো মোৰ কথা নহয়, এইটো গোটেই অসমৰ কথা, গোটেই অসমে কৈছে। তই অসমত ভৰি দি তোৰ পিঠি বখলিয়াই তোক লেংটা কৰি উল্টাকৈ আলাই দিম। কাৰণ মই কাকো ভয় নকৰোঁ, মোৰ তেওঁৰ পৰা প্ৰেৰণা লোৱা মানুহ, মোক কাকো ভয় নকৰোঁ। মই যি ক'ম অনেষ্টলি ক'ম, চিধা ক'ম, মুখত ক'ম। দম আছে যদি মোক কিবা কৰি দেখা। মোৰ ঘৰ নলবাৰী, আহি যাবি, গুৱাহাটীত আছোঁ মই। চ' বেছি দীঘলীয়া নকৰোঁ, কাৰণ কথা ক'ব মোৰো ইমান সেই নহয়। কালিৰ পৰা মই ৰাতিটোত আৰু ভিডিঅ' কিবা কিবি চাইছিলোঁ, বেলেগে কান্দিলে ময়ো উচুপি উঠোঁ তেওঁলোকৰ কান্দোনত। গোটেই অসমীয়াখনে উচুপি আছে এতিয়া। চ' বেছি দীঘলীয়া কৰি লাভ নাই। আজি মই ক'তো নাযাওঁ, আজি ধুনীয়াকৈ ৰুমত থাকিম। দোকানবিলাক এতিয়া লাহে বন্ধ কৰিব ধৰিছে সকলোখিনি, কাৰণ জানে, সকলোৱে জানে অসমৰ কি হেৰাইছে, ভাৰতে কি হেৰাইছে, সকলোৱে জানে। চ' বেছি দীঘলীয়া নকৰোঁ আজিৰ কাৰণে। আৰু আমি ট্ৰাই কৰিম তেওঁৰ বডিটো আনিলে আমি যাম, তেওঁক এবাৰ লাষ্টবাৰৰ বাবে চাবৰ কাৰণে ট্ৰাই কৰিম, শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিম। তেখেতৰ আত্মাই চিৰশান্তি লাভ কৰক, তাৰে কামনা কৰিছোঁ। তেওঁ য'তে থাকে সুখত থাকক। মানুহৰ বহুখিনি দুখ দি গুচি গ'ল অসমক। অফিচত গ'লেও তেওঁৰ গান শুনি কাম কৰা মানুহ আমি। তেওঁৰ গানত শক্তি পাওঁ, এনাৰ্জি পাওঁ, দুখবোৰ পাহৰি যাওঁ। সুখতো কি ক'ম আৰু, ভাষা নাই। দিয়ক, ভিডিঅ'টো সামৰণি মাৰিছোঁ, বেছি দীঘলীয়া নকৰোঁ। ময়ো ইম'চনেল হৈয়ে আছোঁ, চ' কথা ক'ব পৰা নাই বেছি, আপোনালোকে গম পায়। চ' ঠিক আছে, বাই বাই।